ইলেকশ্যনৰ ক্ষেত্ৰতেই হওক বা এতিয়া চেঞ্চাছৰ ডিউটিতে প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 2জন বা 3জন শিক্ষকহে আছে। আমি সাংঘাতিক মানুহে ভাগি পৰিছোঁ, আমাৰ বহুতেই কৈছে যে আমি চুইচাইড কৰোঁ। আচলতে 2জন শিক্ষকৰ এজনে যদি বিদ্যালয়ত জড়িত আনজন ডাটা এণ্ট্ৰি জড়িত থাকিব লাগে। কিন্তু আমি যি মাধ্যমত প্ৰতিবাদ কৰিব পাৰোঁ প্ৰতিবাদ কৰি আছোঁ, কিন্তু চৰকাৰে প্ৰতিবাদৰ ভাষা আচলতে বুজি পোৱা নাই। আলটিমেটলি আমাক বিভিন্ন ধৰণে বুজাসমূহ দি আমাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰিছে। আমাক ইলেকশ্যনৰ ক্ষেত্ৰতেই হওক বা এতিয়া চেঞ্চাছৰ ডিউটিতে প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 2জন বা 3জন শিক্ষকহে আছে। সেইটো বিষয় চৰকাৰে নাচায়, কিন্তু চেঞ্চাছত এতিয়া আমাক এনেকৈ লগাই দিছে আৰু ইমান দূৰৰ ঠাইত দিছে, আমি মহিলাসকলে যাবলৈ হয়তো কষ্টও পাম, তথাপিও আমি কৰিবই লাগে। সেইখিনি কথা হ'লে চৰকাৰে বিবেচনা নকৰে, কিন্তু আমাৰ ওপৰত যিবিলাক দুখ চাপি দিয়ে আৰু আমি যিবিলাক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেইটো আমি ফেচ কৰোঁ, সদায় ফেচ কৰি আহিছোঁ। আৰু এইবিলাক কথাত অলপ চৰকাৰে আমাক সহায় কৰক, আপোনাৰ মাধ্যমেদি হ'লেও আমাৰ দুখখিনি তেওঁলোকৰ ওচৰত যাওক, সেইখিনি অভিযোগ ময়ো মানিম। তাৰ উপৰিও আমি SRT জৰিয়তে আমাৰ শিক্ষয়িত্ৰী আমি সেইখিনি উপস্থিত আছোঁ। আমাৰ কথা হৈছে আপোনালোকে গম পাইছে, আমি 2012 চনৰ পৰা 2010 চনৰ ভিতৰত আমি এছচিয়েচন নিযুক্ত হৈছিলোঁ। তাৰপিছত আমাক বিভিন্ন ধৰণে আমি প্ৰতিবাদ কৰি আহিছোঁ ৰেগুলাৰ কৰিব লাগে। তাৰপিছত আমাৰ ৰেগুলাৰ মানে শেষত 2024 চনত আমাক চৰকাৰে এটা বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা আমাক ক'লে যে ৰেগুলাৰ হ'ব বিচাৰে ৰেগুলাৰ হওক, আৰু যদি ৰেগুলাৰ হ'ব নিবিচাৰে তেওঁলোকে কণ্টেক্সট লৈ থাকক। আমি আমাৰ ভৱিষ্যতৰ কণ্টেক্সটৰ কোনো গাৰণ্টি নাই বুলি ভাবিলোঁ আমি, সেইকাৰণে ৰেগুলাৰতে আহিব। কিন্তু লাষ্ট কি হ'ল, আমাৰ 21 তাৰিখে আমি 40 আমি যি যেনেকৈ এগৰাকী ৰেগুলাৰ শিক্ষকে দৰমহা পায় বা ৰেগুলাৰ কৰ্মচাৰীয়ে দৰমহা পায়, ঠিক সেইটো আমি ভাগৰ পৰা পাই আছিলোঁ। কিন্তু লাষ্ট 21 তাৰিখে আমাৰ দিলে যে আমাৰ SSA সম্পৰ্কত আমি এতিয়া আমাৰ 15,000 লগতে আমাৰ লগত সহভাগী হোৱা সমগ্ৰ অসম প্ৰাথমিক শিক্ষক সংগঠনৰ প্ৰতিজন শিক্ষয়িত্ৰীয়ে এই সহভাগী হৈছে। আমাৰ শিক্ষকসকলৰ বৰ্তমান প্ৰাথমিক বিদ্যালয় হওক, উচ্চ মাধ্যমিক বিদ্যালয়, বিশ্ববিদ্যালয়, উচ্চ প্ৰাথমিকৰে হওক পঢ়োৱা মানসিকতা আমাৰ একেবাৰে কমি গৈছে। আমি সাংঘাতিক ধৰণে মানসিক হতাশাগ্ৰস্ততাত ভুগিছোঁ, কাৰণ আমি নিজে নিয়মীয়া হ'বলৈ যাওঁতে আমি 15,000 পৰা 18,000 টকা আমি ইতিমধ্যে লছ কৰিছোঁ। ইমান কম দৰমহাত আমি চলি আছোঁ। তাৰ উপৰি আকৌ যদি চৰকাৰে আমাক এনেকুৱা মানসিক হাৰাশাস্তি দিয়ে, আমি সাংঘাতিক মানুহে ভাগি পৰিছোঁ, আমাৰ বহুতেই কৈছে যে আমি চুইচাইড কৰোঁ। নাই, আচলতে আমি প্ৰতিবাদ বিভিন্ন স্তৰত কৰা হৈছে। আচলতে শিক্ষকসকলে এটা লেভেললৈহে প্ৰতিবাদ কৰিব পাৰে, কিন্তু এতিয়া বৰ্তমান এনেকুৱা হৈছে যে চৰকাৰে প্ৰতিবাদৰ ভাষাই বুজি নোপোৱা হৈছে। আপুনি চেঞ্চাছৰ কথা কৈছে, কিন্তু আমাক অনাগত কামৰ লিষ্টখন বহুত দীঘলীয়া। মই এজন BLO, নিৰ্বাচন আহি মোক BLO পঠালে, পঞ্চায়ত ইলেকশ্যনত BLOৰ লগতে মই পুলিং ডিউটিত গ'লোঁ। তাৰপিছত মই এতিয়া BLOৰ লগতে চেঞ্চাছৰ ডিউটি দিছে, স্বাস্থ্য বিভাগৰ মাতিব ট্ৰেইনিং আছে, পেলুৰ দৰৱ খাব লাগে, মিড ডে মিলৰ প্ৰতিদিনে খৰিৰ পৰা লৈ পাচলিলৈকে বজাৰ কৰিব লাগে, আপোনাৰ আৰু যিমান যত কাম আছে, পেট পৰীক্ষা পাতিলে আমি ডাটা এণ্ট্ৰি কৰিব লাগে। মানে শিক্ষক প্ৰাথমিক বিশেষকৈ 2জন শিক্ষক, এজন শিক্ষক আচলতে অনাগত দিনটো ব্যস্ত থাকিব লাগে। ডেইলি অফিচৰ পৰা মেছেজ আহিব, ডাটা লাগে 5 মিনিটৰ ভিতৰত। এতিয়া আপোনালোকে চাব, বহুতে কয় বিদ্যালয়ত মোবাইল দিব নালাগে, কিন্তু আমাৰ এতিয়া মোবাইলটো নিদিলে চাকৰি যাওঁ অৱস্থা। এই ফোন কৰিব CRC নহ'লে 5 মিনিটত ডাটা লাগে। তাৰমানে আমাৰ যিটো এজন ডাটা এণ্ট্ৰি অপাৰেটৰ আমাৰ বিদ্যালয়ত লাগে, সেইজন আমাকেই দিছে। তাৰমানে আচলতে 2জন শিক্ষকৰ এজনে যদি বিদ্যালয়ত জড়িত আনজন ডাটা এণ্ট্ৰি জড়িত থাকিব লাগে। কিন্তু আমি যি মাধ্যমত প্ৰতিবাদ কৰিব পাৰোঁ প্ৰতিবাদ কৰি আছোঁ, কিন্তু চৰকাৰে প্ৰতিবাদৰ ভাষা আচলতে বুজি পোৱা নাই। চৰকাৰে আচলতে এনেকুৱা কৰাৰ এটা মূল কাম অনুভৱ কৰিছে যে প্ৰাথমিক বিদ্যালয় চৰকাৰী বিদ্যালয়ৰ প্ৰতি জনসাধাৰণৰ অনীহা প্ৰকাশ কৰিবলৈ চৰকাৰে আচলতে বিচাৰিছে চাগে, যাৰ জৰিয়তে বিদ্যালয়বোৰ যাতে বন্ধ হৈ যাব পাৰে আৰু চৰকাৰে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। আৰু আমাৰ দুখৰ কথা ক'ব বিচাৰিছোঁ, যোৱা কেইবাদিন আমাৰ টোপনি নাই। এই অধিৱেশনলৈ আহিছোঁ বুলি গম পাই আমাৰ গোলাঘাট জিলাৰ বহুতো শিক্ষকে কৈছে যে সুবিধা পালে আমাৰ SRT শিক্ষকসকলৰ কথা ক'ব। তেওঁলোকে একদম এইদিন টোপনি নাইকিয়া হৈছে আৰু বহুতে কন্দা কৰি আছে। ইতিমধ্যে বাইদেৱে কৈছে যে ৰেগুলাৰ হ'ল, কিন্তু এতিয়া পুনৰ তেওঁলোকক কণ্ট্ৰেকচুৱেল ইতিমধ্যে কৰিছে। আমি যি বুজি পাইছোঁ কণ্ট্ৰেকচুৱেল কৰিছে। 15,000 টকা দৰমহা লছ কৰি ৰেগুলাৰ হোৱাৰ পিছতো
এটা স্থায়ী সমাধান পাম বুলি, কিন্তু এতিয়া পুনৰ কণ্টেক্সলৈ দিছে। গতিকে এইটো আমাৰ টোপনি ভৰিছে। এনেকুৱা পৰিস্থিতিত আমি কি বিদ্যালয় পাঠদান কৰিম? আমি প্ৰতিবাদ কৰিছোঁ। আপুনি যদি দেখিছে, আমি 7 আগষ্ট তাৰিখে আমি প্ৰতিটো মহকুমাত প্ৰত্যেক জিলাৰ বিষয়ে কাৰ্যালয়ত আমি ধৰ্ণা দিছোঁ, আৰু 12 তাৰিখৰ পৰা আমাৰ ৰাজ্যিক সন্মিলন আমাৰ পুনৰ অৱস্থান ধৰ্মঘট কৰিবলৈ কৰিছে। আমি প্ৰতিবাদ কৰি আছোঁ। আমাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰতিদিনে আমাৰ সংবাদযোগে প্ৰতিবাদ কৰি আছে। তাৰ পিছতো আচলতে চৰকাৰে আমাৰ সমস্যাসমূহ বুজিও নুবুজাৰ ভাও লৈছে, আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কথা এটা বেলেগ ফাললৈ লৈ গৈছে। তেওঁলোকে তেখেতে কৈছে আমি দৰমহা নোপোৱাৰ কাৰণেহে ধৰ্ণা দিছোঁ, কিন্তু দৰমহা দেৰি হোৱাৰ কাৰণে ধৰ্ণা দিয়া নাই। আমাৰ চাকৰিটো স্থায়ী কৰি পেলাই পুনৰ অস্থায়ী কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱা নাই। আমাক শিক্ষক হৈ থাকিবলৈ দিয়া নাই কিয়? তেখেতসকলে জানে যে আমাৰ পাৱাৰ আছে। আমি সঁচাকৈ মানে তেখেতসকলৰ কাৰণে আমি মানে এক্সপাৰ্ট, সেইকাৰণে আমাক দিয়া হৈছে। কিন্তু এতিয়া আমাক কি কৰিছে, আল্টিমেটলি আমাক বিভিন্ন ধৰণে বুজাসমূহ দি আমাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰিছে। যিটো আটাইতকৈ ডাঙৰ কথা হৈছে, আমাৰ ৰাজ্যখনত আমাৰ বাৰে বাৰে আমাৰ সন্মিলনীৰ তৰফৰ পৰা আমাৰ গোস্বামী ছাৰসকলৰ নেতৃত্বত আমাৰ বাৰে বাৰে আন্দোলন কৰি থকা হৈছে। আমাৰ এজন সহকৰ্মীয়ে আমাক কৈছে আমাৰ আন্দোলনৰ ভাষা বুজি পোৱা নাই। কি ভাবিছে আমাক আমি বুজি পোৱা নাই। আমাৰ ছাত্ৰ ছাত্ৰী কমি যোৱাৰ কাৰণে আমাৰ এমালগেমেশ্যন কৰি স্কুলৰ সংখ্যা বঢ়াই গৈছে। তাৰমানে কি? তাৰমানে ইয়াৰ অৰ্থ কি? স্কুলত ছাত্ৰ ছাত্ৰী কিয় নকমিব? শিক্ষকক যদি বিভিন্ন কামত লগায়, আজিকালি কোন মূৰ্খ অভিভাৱক আছে? এজন বা দুজন সন্তান থাকে মানুহৰ, কিয় প্ৰাথমিক বিদ্যালয়ত দিব? মোৰ স্কুলত দুজন। মানৱ সম্পদ প্ৰস্তুতৰ যিটো এটা ডাঙৰ সংগ্ৰাম, এই সংগ্ৰামৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত এটা পৰিৱেশ তৈয়াৰ হৈছে। নিশ্চয়কৈ তেখেতসকলে আমাক বিপক্ষভাৱে আমাক চাই আছে। বিভিন্ন ধৰণৰ আমাক বাৰে প্ৰতি কয় আমি আন্দোলন কৰিবলৈ আমি ভয় কৰোঁ। কিয় ভয় কৰোঁ জানে? মাষ্টৰে দৰমহাৰ কাৰণে আন্দোলন কৰে। কালি ইতিমধ্যে সেইটো কথা জনালে। আমি বাৰে বাৰে কৈছোঁ আমি আন্দোলন কিয় কৰিছোঁ, আমি সময়ত দৰমহা নোপোৱাৰ কাৰণে আন্দোলন কৰিছোঁ বুলি আমাক শিক্ষামন্ত্ৰীয়ে আমাক ব্লেম দিছে। আমি কাহানি বা দৰমহাৰ কাৰণে আমি কেতিয়াও আমি আন্দোলন কৰা নাই। আমি দৰমহা পাই আছোঁ, সময়ত পাই আছোঁ, কিন্তু আমি শিক্ষকসকল একগোট হৈ থকা তেখেতসকলে সম্ভৱ ভয় কৰে আমালৈ, আৰু ভয় কৰে, আৰু সেইকাৰণে মিছা অপবাদে আমাক তললৈ নিবলৈ যত্ন কৰিছে। কেৱল মাত্ৰ নিৰ্বাচন আৰু লোকপিয়লৰ বাহিৰে অন্যান্য কামত নিয়োগ কৰিব নোৱাৰে। কিন্তু আপুনি যদি আজি মন কৰে যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক নেমু পুলি ৰোৱালৈকে তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হয়। গতিকে শিক্ষকক কেৱল মাত্ৰ শ্ৰেণীকোঠাত থাকিবলৈ দি অন্যান্য কামৰ পৰা যাতে অতি শীঘ্ৰে আমাক কৰ্তন কৰে, তাৰ প্ৰতি ৰাখি উত্থাপন কৰিলোঁ প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল স্নাতক শিক্ষকসকলক অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলক 8,700 টকাৰ গ্ৰেড পে দিছিলে 7ম দৰমহা আয়োগে, আৰু এইটো দিয়াৰ পিছত সেইটো সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে তেওঁলোকে চক্ৰান্তমূলকভাৱে তেওঁলোকে আমাৰ মাজৰ পৰা কৰ্তন কৰিছে। আমি দৰমহা পোৱাৰ পিছত আমি চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ যে আমাক 8,700 টকা গ্ৰেড পে নহয়, 8ম দৰমহা আয়োগত স্নাতক শিক্ষকসকলে অন্যান্য উচ্চ প্ৰাথমিক বা হাইস্কুল লেভেলত স্নাতক শিক্ষকসকলে যিটো হাৰত গ্ৰেড পে পাব বা দৰমহা পাব, সেই সমহাৰত নিম্ন প্ৰাথমিক শিক্ষকসকলকো দৰমহা আদায় দিব লাগিব। আচলতে এতিয়াও বহু বিদ্যালয় পানীতে ডুবি আছে, আৰু কিছু বিদ্যালয় ওলাইছে যদিও তাৰ এটা সুস্থ পৰিৱেশ এতিয়ালৈকে হৈ উঠা নাই। প্ৰায় বিদ্যালয় অকণমান পৰিৱেশ এটা আহিছে যদিও আমাক এটা নিৰ্দেশনা দিয়া হৈছে অহা 10 তাৰিখৰ পৰা 11 তাৰিখৰ পৰা বিদ্যালয়বিলাক খুলিবলৈ দিছে। কিন্তু যথেষ্ট পিছ পৰি গ'ল আমাৰ, বিশেষকৈ আমাৰ চৰকাৰী বিদ্যালয়সমূহত দুখীয়া আৰু মধ্যবিত্তৰ ল'ৰা ছোৱালীবিলাকেই পঢ়ে। গতিকে আমি চৰাইদেউ আৰু বিশেষকৈ নাজিৰাত আমি গৈছিলোঁ এই দুৰ্যোগৰ সময়ত। তাৰ যিটো পৰিৱেশ দেখি আহিলোঁ, বা আমাৰ কাষৰীয়া যিবিলাক আপুনি কৈছে যে জাজি বা খনামুখ, এই এলেকাবিলাক এতিয়াও পানীত ডুবি আছে, পানী আবদ্ধ হৈ আছে তাত। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট দায়িত্ব আছে। আৰু এটা কথা আমি লক্ষ্য কৰিলোঁ যে আমাৰ এই অনাকাংক্ষিত যিটো বান পৰিৱেশ, আমাৰ বিশেষকৈ শিক্ষকসকলে এটা বিশেষ ভূমিকা কিন্তু ল'লে। মোৰ প্ৰশ্নটো হ'ল, এতিয়াও পানীৰ তলত আপোনালোকক নিৰ্দেশনা দিছে কাইলৈৰ পৰা সোমবাৰৰ পৰা বিদ্যালয় খুলিব লাগিব, কেনেকৈ খুলিব? সম্ভৱ নহয়। আচলতে মই কৈছোঁ যে বহু বিদ্যালয় এতিয়াও পানীৰ তলতেই আছে। যিবিলাক পানী শুকাইছে সেইবিলাক বিদ্যালয় খুলিব দিছে।
গতিকে আমি খুব সোনকালে, বিশেষকৈ মই পুনৰবাৰ কৈছোঁ চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই ছাত্ৰ ছাত্ৰীসকলক বা এই বিদ্যালয়সমূহত খুব সোনকালে কিবা এটা ব্যৱস্থা কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব।